হয় ধেমালি কৰা নাই টিপছ অফ মিডল চলি আছে এই ভঙা এই সৰু ঘৰটোৰ পৰা কেনেকৈ চলিছে মই গোটেই সেটআপটো দেখাইছো কাৰণ আজিৰ পৰা আৰু এইটো সেটআপ আপোনালোকে দেখিবলৈ নাপায় মই এৰি দিম এয়া আছিল সেই পুৰণি দৃশ্য যিটো ঠাইৰ পৰা মই মোৰ ইউটিউব চেনেল চলাই আছিলো আৰু এই ইউটিউব চেনেলৰ ভিডিঅ'বোৰে এই ফেসবুক পেজটোত আপোনালোকে চাবলৈ পাইছিল যিখিনি দৃশ্য দেখিলে আপোনালোকে এই দৃশ্যখিনি সেই 2 বছৰৰ আগৰ কাৰণ আজি মোৰ 2 বছৰ কমপ্লিট হৈছে আজি 2 তাৰিখ মই খুলিছিলো জানুৱাৰীৰ 2 তাৰিখে 2022 চনৰ কিন্তু মোৰ 1 তাৰিখে খোলাৰ মন আছিল আৰু 1 তাৰিখে মই গুটেখিনি কামকাজ কৰি আছিলো চেনেলটোৰ আৰু ভিডিঅ'টো আপলোড হলগে নিখা 12টা বজাৰ পিছত গতিকে জানুৱাৰী 2 তাৰিখ হৈ পৰিল এতিয়াও যদি আপুনি চেনেলটোত চাই জানুৱাৰী 2 তাৰিখে আছে মই চেনেলটো ক্ৰিয়েট কৰা চেনেলটো ক্ৰিয়েট কৰোতে মোৰ জানুৱাৰী 2 তাৰিখ হৈ গল কিন্তু মই 1 তাৰিখে কৰিবলৈ বিচাৰিছিলো 2022 চনৰ এতিয়া কথা হল এই 2টা বছৰ যে আজি অতিক্ৰম কৰিলো এই অতিক্ৰম কৰা সময়খিনি কেনে ধৰণে পাৰ কৰিলো আপোনালোকে পুনৰবাৰ চাওক মই অকনমান ভিডিঅ' আপোনালোকক লগাই দিছো আপোনালোকে মোটিভেট হ'ব বুলিয়ে মই ভিডিঅ'সমূহ তেনেকৈ প্ৰস্তুত কৰিছিলো কষ্ট কৰি আৰু আজি আপুনি চাওক এনে ধৰণে মই ভিডিঅ' বহি লৈ বনাইছো আপোনালোকৰ সন্মুখত আৰু মই বিচাৰো মোৰ নিচিনাকে আৰু 10 জনে যদি এনে ধৰণে কষ্ট কৰে আপোনালোক সফল হ'ব অকনমান ভিডিঅ' চাই লওক আপোনালোকে তেতিয়া কথাখিনি গম পাব মৃদুলে কেনেকৈ কষ্ট কৰি আজি পৰ্যায় পাইছেহি এই সেটআপটোত আজি এটো ভিডিঅ'ই শেষ ভিডিঅ' গতিকে এই সেটআপটোক বাই বাই দিছো টিপছ অফ মিডলৰ অফিচিয়েল সেটআপ এটো হৈছে ষ্টুডিও নাহাহিব কিন্তু মই আগতে কৈছো নমস্কাৰ মই মৃদুল আজি বেলেগকে আপোনালোকক স্বাগতম জনাইছো দেখিছে ঢকুৱাৰ বিচনীৰে বিচি ভাগৰি গলো সেটআপটো সদায় যথেষ্ট সময় দৰকাৰ হৈ যায় গতিকে আজি এই নতুন সেটআপটো সৰি গতিকে আজি মই এই পুৰণা সেটআপটো মই টুৰ কৰিম আপোনালোকক দেখাম কেনে ধৰণে মই কাম কৰি আছো প্ৰথমতে চাই লওক কেনেকৈ মই কাম কৰি আছো হয় ধেমালি কৰা নাই টিপছ অফ মিডল চলি আছে এই ভঙা এই সৰু ঘৰটোৰ পৰা কেনেকৈ চলিছে মই গোটেই সেটআপটো দেখাইছো কাৰণ আজিৰ পৰা আৰু এইটো সেটআপ আপোনালোকে দেখিবলৈ নাপায় মই এৰি দিম এখন হৈছে গ্ৰীণ স্ক্ৰীন মই বাঁহ দুডালত খুটি পুটি তাক আঁৰি লৈছো আৰু বিভিন্ন ধৰণৰ ঠেকাঠুকলি দি এই বাঁহডালত মই লগাই লওঁ মোৰ মোবাইলটো আৰু মোবাইলটো এই ফাকটো কাটি লৈছো ইয়াত সোমাই দিও কেনেকৈ কমটি খৰচত এই সেটআপটো বনাইছো চাওক ইয়াত মোবাইলটো ভৰাই দিও আৰু মোবাইলটো ৰৈ থাকে আৰু এই ওপৰলৈ চক লাইট লগাই লৈছো মই ৰাতি শুটিং কৰো এই মাজৰ লাইটটো মোক মিডুৱে দিছে মোৰ বন্ধু তাৰ পিছতে এই লাইট গিটা আছে মই কাৰেন্টৰ কাম অকনমান জানো গতিকে এনে ধৰণে লগাই লওঁ এটো অকমান ৰিস্কি আপোনালোকে নাজানিলে নকৰিব কিন্তু কাৰেন্টৰ এনেকে ওপেনকে এতিয়া এই ঘৰটোত আমি টিপছ অফ মিডলৰ ভিডিঅ' বনাও অৰ্থাৎ মই টিপছ অফ মিডলৰ ভিডিঅ' বনাও আমাৰ খেতি আছে ধানৰ বস্তা আনি থৈছো ধান বছৰটো জুৰাই খাবৰ কাৰণে আৰু এফালে দেখিছে কাপোৰ কানি বিছনা মোৰ এখন বয়লাৰ ফাৰ্ম আছে বয়লাৰৰ কাম কৰা এই ষ্টাফৰ লৰাগিটা ইয়াত হোৱে হেতৰ কাপোৰ এইখন হৈছে মিলনপুৰ প্ৰাথমিক বিদ্যালয় এখন শৰ্ট ফিল্ম কৰিছিলো ভিডিঅ'খিনি অলৰেডি কম্পিউটাৰত সোমাই আছিল কম্পিউটাৰটো বেয়া হল নেপালো হেখন শুটিং আধা কৰিয়া হৈ ৰল অৰ্থাৎ ৰিলিজ দিব নোৱাৰিলো শুটিং হৈ গৈছিল এইটোৱে হৈছে মোৰ সেটআপ এই সেটআপটো আপোনালোকক মই দেখাইছো আজি ইয়াৰ পিছত আৰু এই সেটআপটো নেপায় বেলেগ এটা সেটআপত মই যাম নমস্কাৰ টিপছ অফ মিডললৈ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আপোনালোকক মই আজি ক'বলৈ আহিছো এটা নতুন বিষয় ইউটিউবৰ ৰিলেটেড আৰু প্ৰতিটো ভিডিঅ'তে আপোনালোকে গম পাইছে যে মই ইউটিউব ৰিলেটেড কিছুমান কথা কৈ আছো অসমীয়াত হিন্দীটো বহুতে উপলব্ধ অসমীয়াত নাই খুব কম গতিকে মই আপোনালোকৰ সহাৰি পাই অসমীয়াত কৰিবলৈ মই উৎসাহিত হৈছো আৰু আপোনালোকে যিখিনি মৰম চেনেহ দি আছে এইখিনিৰ পৰা মই আপলোড হৈ নতুন ভিডিঅ' মই দি গৈ আছো গতিকে আপোনালোকে চাবলৈ নাপাহৰিব টিপছ অফ মিডলক আৰু মৰম কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব এণ্ড লাইক বুটামটো টিপি লগতে কমেণ্টটো কৰিবলৈ নাপাহৰিব টিপছ অফ মিডলক অন্য এটা ভিডিঅ' লৈ আহিছো আজি মই আপোনালোকক ক'বলৈ আহিছো নিউ ভিউৱাৰ্ছৰ গুৰুত্ব কিমান দুটা ভিউৱাৰ্ছ থাকে ৰিটাৰ্নিং ভিউৱাৰ্ছ বুলি এটা বস্তু থাকে আৰু নিউ ভিউৱাৰ্ছৰ ওপৰত মই ক'বলৈ আহিছো নিউ ভিউৱাৰ্ছৰ গুৰুত্ব কিমান এসেনশিয়াল কিমান দৰকাৰ নিউ ভিউৱাৰ্ছ আমাক কিমান দৰকাৰী হয় এই কথাকিটা মই ক'বলৈ আহিছো এতিয়া মই স্ক্ৰীন ৰেকৰ্ডত আপোনালোকক লৈ যাম তাৰ আগতে কৈ লওঁ ৰিটাৰ্নিং ভিউৱাৰ্ছৰ বিষয়ে মই আগত ভিডিঅ'ত আপোনালোকক কৈছো
কিন্তু নিউ ভিউৱাৰ্ছৰ গুৰুত্ব যথেষ্ট আছে। এইটো কাৰণে কৈছোঁ, নিউ ভিউৱাৰ্ছ যেতিয়া আপোনাৰ চেনেলত আহিব, চেনেলত আহিলে আপোনাৰ ভিডিঅ'সমূহ দেখিব আৰু আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব, লগতে ৱাটচ টাইম বাঢ়িব। নিউ ভিউৱাৰ্ছ আহিলে লগতে ৱাটচ টাইমো আপোনালোকৰ বাঢ়িব, আৰু ৱাটচ টাইম বাঢ়িলেহে আপোনাৰ চেনেল গ্ৰ' হ'ব, আৰু ইউটিউবে ছাজেষ্টত পঠাব আপোনালোকৰ ভিডিঅ'সমূহ। অৰ্থাৎ মোৰ ভিডিঅ' এটা মই উদাহৰণ হিচাপে দেখাম এতিয়া। হয়, এয়া আছিল মোৰ জাৰ্ণি ইউটিউব চেনেল, যিটো টিপছ অফ মিডুলৰ ভিডিঅ' মই সেই ঘৰটোৰ পৰাই বনাই আছিলোঁ, আৰু আজি বনাওঁ এনেধৰণে। ছেটআপবোৰ চেঞ্জ হৈ গৈ আছে ডে বাই ডে। আৰু এতিয়া মই দুটা বিষয়ত ক'ম, এই ইউটিউব চেনেলটোৰ ওপৰত আৰু মোৰ মৃদুল গগৈ নামৰ পেজটোৰ ওপৰত। প্ৰথম ইউটিউব চেনেলটোৰ বিষয়ে মই কৈ লৈছোঁ আপোনালোকক। ইউটিউব চেনেলটো মই ক্ৰিয়েট কৰিছিলোঁ, টিপছ অফ মিডুল ক্ৰিয়েট কৰিছিলোঁ আপোনাৰ 2022 চনৰ 2 জানুৱাৰীত। অৰ্থাৎ 1 জানুৱাৰীতে মোৰ খুলিবলৈ মন আছিল, কিন্তু মই নোৱাৰিলোঁ। 1 জানুৱাৰীত কাম কৰি গৈ থাকোঁতে ভিডিঅ' আপলোড দিওঁতে নিশা 12টা বাজিল। গতিকে 2 জানুৱাৰীত ক্ৰিয়েট হৈ গ'ল মোৰ এই চেনেলটো। গতিকে আপোনালোকে এবাউট ছেকশ্যনত পাব যে 2 জানুৱাৰী 2022ত জইন হোৱা হৈছে। এতিয়া প্ৰথম কথা হ'ল, মই তেতিয়া কাম কৰোঁতে মোৰ তেনেই ভিউজ নাছিলেই। 10টা 20টা 30টা হোৱা হ'লেতো মনটো বহুত ভাল লাগে, কিন্তু আজি দিলে অন্ততঃ 100ৰ ওপৰত 1000 এনেকৈ চুৱে টপিক লৈ। মোৰ টপিক আছিল যে মই ক্ৰিয়েটৰসকলক সহায় কৰিম। আৰু ক্ৰিয়েটৰসকলক সহায় কেনেকৈ কৰিম, যে মই তেতিয়া চালোঁ যে অসমীয়াত টিপছ দিয়া, ইউটিউবৰ ওপৰত টিপছ দিয়া বা ফেচবুকৰ ওপৰত টিপছ দিয়া। মই ফেচবুকৰ কথাটো তেতিয়া ভবা নাছিলোঁ, কেৱল ইউটিউবতে ধৰিছিলোঁ। গতিকে মই ভাবিলোঁ যে মই যিখিনি জানো বা যিখিনি মই শিকি গৈ থাকিম, মই অসমীয়াত শিকাই যাম আমাৰ ক্ৰিয়েটৰসকলক, যিসকলে নতুনকৈ ওলাই আহিব বিচাৰে। গতিকে মই প্ৰথমেই চিন্তা কৰিলোঁ যে মই অসমীয়াত টিপছ দিম, ইউটিউব টিপছ দিম, কেনেকৈ চেনেল গ্ৰ' কৰিব লাগে, কেনেকৈ চেনেলৰ বিষয়ে আমি জানিব লাগে, কি কথা জানিব লাগে, কেনেকৈ থাম্বনেইল বনাব লাগে, কেনেকৈ চেনেল কাষ্টমাইজেশ্যন কৰিব লাগে, মানে ইত্যাদি কথা। আৰু তেনেকৈ মই ভিডিঅ' দি গ'লোঁ। বহুত ভিডিঅ' আছে এতিয়াও প্লেলিষ্ট এখনত। তেনেকৈ দি যাওঁতে বহু ইউটিউবাৰৰ লগত মোৰ যোগাযোগো হৈছিল। তেওঁলোকৰ যথেষ্ট ফলোৱাৰ্ছ বেছি বা ছাবস্ক্ৰাইবাৰ বেছি, তেওঁলোকৰ লগত মই আলোচনা কৰিছিলোঁ মোৰ কি হ'ব। কাৰণ মই প্ৰথম কৰিছিলোঁ, মোৰ ভয় লাগিছিল যে টিপছৰ ভিডিঅ' মানুহে নাচায়। কিয়নো হয় নাচায়, এইটো কাৰণে নাচায় যে যিসকলক টিপছ দৰকাৰ হয় সেইসকল ব্যক্তিহে চাব। আৰু অসমত যথেষ্ট ক্ৰিয়েটৰ কম। অনলাইন আৰ্নিং কেনেকৈ ইউটিউবৰ পৰা কৰিব পাৰি, মানি আৰ্নিং কৰিব পাৰি, ইয়াৰ ওপৰত মানুহে গম নাপায়। আৰু গম নোপোৱাৰ কাৰণে তেওঁলোকে চেনেল ক্ৰিয়েট নকৰে আৰু তাৰ পৰা টকাটো আৰ্নিং কৰিব নাজানে। আৰু যিসকলে জানে বা কৰিবলৈ আগ্ৰহী, সেইসকলে খুব কম পৰিমাণৰ মানুহ হোৱাৰ কাৰণে তেওঁলোকে ভিডিঅ'বোৰ নেচায়, এই টেকনিকেল ভিডিঅ'বোৰ। আৰু বহু ক্ৰিয়েটৰে নাচায়। সেই ক্ৰিয়েটৰসকলে ভাবে যে মোৰ চেনেল মনিটাইজ হ'ল আৰু এতিয়া মোৰ একো অসুবিধা নাই। কিন্তু ইউটিউবত হয় কি, প্ৰতিদিনাই নীতি নিয়ম বদলি হৈ গৈ থাকে। আৰু অৱশেষত গৈ তেনেকুৱা ধৰণৰ ডাঙৰ ক্ৰিয়েটৰো বিপদত পৰে এই কথাখিনি নজনাৰ কাৰণে। মই তেনেকৈ টেকনিকেল ভিডিঅ' দি যাবলৈ ল'লোঁ। ইউটিউব চেনেল কেনেকৈ গ্ৰ' কৰিব পাৰি, ইউটিউবত আপুনি কেনেকৈ কাম কৰিব পাৰিব, দি যাবলৈ ল'লোঁ। লাহে লাহে দুই এজন ভিউজ আহিল, বহু নতুন মানুহৰ লগত চিনাকি হ'লোঁ। আৰু এটা সময় আহিল, মই চিন্তা কৰি চাবলৈ বাধ্য হৈ গ'লোঁ যে মইতো ফুল টাইম সময় দিছোঁ ইউটিউব চেনেলটোত, আৰু তেতিয়া তাৰ পৰা যদি মই ভিউজে নাপাওঁ, মোৰ আৰ্নিং নহয়, কি হ'ব? মই লাহে লাহে ভিউজৰ কাৰণে, ৱাচ টাইমৰ কাৰণে যুদ্ধ কৰিবলৈ ল'লোঁ। কিছুমান ইণ্টাৰভিউ ল'লোঁ, কিছুমানৰ তেনেকুৱাতে চেনেলটো বুষ্ট আপ হ'ল। মই চেনেল খোলাৰ 7 মাহৰ পিছত মোৰ চেনেলটো মনিটাইজ হ'ল। আৰু মনিটাইজ হোৱাৰ দিনাখন মোৰ বহুত ফূৰ্তি লাগিল, কাৰণ মই কিবা এটা পাম অন্ততঃ কেইপইচাকে হ'লেও। তেনেকৈ মোৰ যুদ্ধখন আগবাঢ়ি গ'ল। আৰু এটা সময়ত মই এই ইউটিউবৰ যিটো টিপছ মই দিওঁ, টেকনিকেল টিপছ, চেনেল কেনেকৈ গ্ৰ' কৰিব পাৰি, এই টিপছখিনি এৰি মই বেলেগ টপিকত সোমাবলৈ বাধ্য হৈ গ'লোঁ। আৰু বেলেগ টপিকত যেতিয়া সোমাই পৰিলোঁ, তাত দেখিলোঁ যথেষ্ট ভিউজ আহে আৰু আৰ্নিঙো হয় ভাল। গতিকে লাহে লাহে মই সেই বেলেগ টপিকত সোমাবলৈ গৈ আজি পৰ্যায়টো পালোহি। মোৰ ছাবস্ক্ৰাইবাৰো বাঢ়িলে, ভিউজো যথেষ্ট হ'ল। কিন্তু সেই টেকনিকেল ছাইডটো মই এতিয়াও এৰি দিয়া নাই। এখন প্লেলিষ্ট আছে, সেই প্লেলিষ্টত মই ভৰাই যাওঁ টেকনিকেল কিবা ভিডিঅ' পালেই।
ইউটিউব টিপছ হ'লে ইউটিউব টিপছৰ প্লেলিষ্টত আৰু ফেচবুকৰ টিপছ হ'লে ফেচবুক টিপছ বুলি প্লেলিষ্টত টিপছ অফ মৃদুল নামৰ ইউটিউব চেনেলটোত মই তেনেকৈ ভাগ ভাগ কৰি ভৰাই যাওঁ এতিয়া এইটো হৈছে ইউটিউবৰ জাৰ্নি আৰু এই ইউটিউবৰ জাৰ্নিটো মই একদম জিৰ'ৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত পাইছোঁ আৰু ইয়াত মোৰ আৰ্নিঙো হৈছে যেটো টিপছ অফ মিডল ইয়াত মই প্ৰায় $500 ওপৰত আৰ্নিং কৰিছোঁ আৰু এই আৰ্নিঙৰ পৰা আজি মোৰ কিছু চলিবলৈ সুবিধা হৈছে কিছু কাম কৰিবলৈ সুবিধা হৈছে মই গতিকে নতুন যিসকল ক্ৰিয়েটৰ আহিছে আপোনালোকো পাৰিব একো অসম্ভৱ নহয় আপোনালোকে চেষ্টা কৰিলে হ'ল আৰু মই ক্ৰিয়েটৰসকলক যিমান পাৰো সহায় কৰিবলৈ যত্ন কৰোৱে যিসকলক পাৰিছো মই এয়া আছিল ইউটিউব জাৰ্নি আৰু এই ইউটিউব জাৰ্নিটোত মোক বহুত মানুহে মোৰ লগত ফ্ৰেণ্ড হৈ উঠিল আৰু আজিও ঘৰুৱা এটা সম্পৰ্ক তেওঁলোকৰ ঘৰত মই যাওঁ তেওঁলোক আহে হাই হেল্ল ফোনত কথা পাতো আমি ভাল বেয়া সকলো বিষয় আমি আলোচনা কৰো তেওঁলোকৰ লগত আৰু এই ইউটিউবৰ যেটো ফ্যামিলি এই ফ্যামিলিটোক মই পাহৰি যাব নোৱাৰো কিছুমান এনেকুৱা ধৰণৰ বন্ধু আছে বিপদৰ সময়ত তেওঁলোকে সাহস দিয়ে তেওঁলোকৰ সেই কথাখিনিয়ে মোক আগুৱাই যাবলৈ সহায় কৰে তাৰ ভিতৰতে দুই এজন আছে মা দেউতাক ধৰি গালি পৰা তই কি জানো তই পগলা এবোৰ বাদ তেওঁলোকৰ মূৰত গোবৰ আছে কাৰণে তেওঁলোকে তেনে ধৰণৰ কথাবোৰ কয় বুলি মই ধৰি লওঁ আৰু হাতীটো গৈ থাকিব কুকুৰেটো ভুকিয়ে থাকিব নহয় জানো এ আছিল ইউটিউব জাৰ্নি তাৰ পিছত এই ইউটিউবটো মই যেতিয়া চলাই আছিলো এই চলাই থকাৰ ভিতৰতে মই এটা ফেসবুক পেজ বহু দিনৰ আগতে ক্ৰিয়েট কৰি থৈছিলো যেতিয়া মই ভিডিওগ্ৰাফিৰ লগত জড়িত আছিলো বা ভিডিওবোৰ মই যেতিয়া ডাইৰেকশন কৰিছিলো মিউজিক ভিডিওবোৰ বা ক্যামেৰা কৰিছিলো এডিটিং কৰিছিলো তেতিয়াই মই খুলি থৈছিলো আৰু তাত মোৰ ফলোৱাৰ্স আছিল 8000 কিন্তু তেতিয়া ফেসবুক পেজত 10000 ফলোৱাৰ্স দৰকাৰ হৈছিল আৰু তেতিয়াহে মনিটাইজ হয় গতিকে মই তাত ৰেগুলাৰলি কাম কৰা নাছিলো কেতিয়াবা মন গলে এটা ভিডিও দি দিও আৰু মনটোতে ভাবো 10000 ফলোৱাৰ্স হইল তেতিয়া মই কন্টিনিউয়াস তাত ভিডিও দিম হা মোৰ মনিটাইজ হবলৈ বেছি সময় নালাগিব কিন্তু তেনেতে এদিন এটা ভাল খবৰ আহিল ফেসবুকৰ ফালৰ পৰা 10000 টো কেনসেল কৰি তেওঁলোকে 5000 ফলোৱাৰ্স হলেই আৰু যত 60 লাখ মিনিট আছিল হেতু কমাই আনি 60000 মিনিট 60 দিনত ওয়াচ টাইম লাগে তেতিয়াতো মই এটা টাইটেৰিয়াত এলিজিবল হৈ গলো যত 10000 ফলোৱাৰ্স লাগিছিল তাত মোৰ 8000 হৈ আছিল কিন্তু তেওঁলোকে কমাই আনিলে 5000 গতিকে এটা টাইটেৰিয়া মই পাৰে হৈ থৈছো যত 5000 লাগে মোৰ 8000 হৈ আছে তেতিয়া আৰু মই হেডনা ৰৈ থকা নাই ইউটিউবত থকা ভিডিওসমূহ মই ডাউনলোড কৰি এটা কৈ দিনটোত মই দুটা তিনটাকৈ ভিডিও দিবলৈ ললো আৰু মই তাত চালো যে কোনবোৰ ভিডিও দিলে ফেসবুকত মানুহে চাব মই 5 দিনত মোৰ এই পেজটো মৃদুল গগৈ নামৰ ফেসবুক পেজটো মই মনিটাইজ কৰি ললো আৰু মনিটাইজ হোৱাৰ পিছত ইটোকে কেবাটা টুলস থাকে সকলো টুলস মোৰ মনিটাইজ হৈ গুছি গল তেনেকৈ মোৰ ফেসবুক জাৰ্নিটো আৰম্ভ হল হে 8000 ৰ পৰা আহি আজি 51000 ফলোৱাৰ্স সত ভৰি দিছে গতিকে ৰাইজে যথেষ্ট মৰম পাইছো আৰু ফেসবুকে যিমান মানে ৰাইজৰ মাজত আমাক লৈ গৈছে ৰাইজৰ লগত চিনাকি কৰি দিছে ইউটিউবত তাতকে তুলনামূলকভাৱে কম অৰ্থাৎ ইউটিউবত কাম কৰি মই যিমান কিজন ব্যক্তিৰ লগত চিনাকি হৈছো ফেসবুকত কাম কৰি তাতকে বহুত বেছি সংখ্যক মানুহৰ লগত চিনাকি হৈছো আৰু ফেসবুক জাৰ্নিটো আছিল মোৰ বহুত পুৰণা মই কব নোৱাৰিম কেতিয়া আৰম্ভ কৰিছিল এতিয়া চাইও লোৱা নাই চালে হয়তো ওলাব মই প্ৰথম কেতিয়া আৰম্ভ কৰিছিলো কিন্তু ফেসবুক চলাইছিলো যেতিয়া ফেসবুক অসমত প্ৰথম আহিছিল আজিও হাঁহিউতে এজন বন্ধুৱে ফেসবুক এটা খুলিবলে বুলি মোক ক'লে যে ফেসবুক এটা খুলি দিব লাগে মই তাক পিআৰসি লাগিব ইনকাম সাৰ্টিফিকেট লাগিব বুলি ধেমালি কৰিছিল আজিও লগ পালে ই কয় মৃদুলে এনেকে কৰিছিলে বুলি গতিকে ফেসবুক জাৰ্নিটো তেনেকুৱা না আৰু আজি আহি 51000 ফলোৱাৰ্সত ভৰি দিছো আৰু আপোনালোকৰ মৰম চেনে পালে আৰু আগুৱাই যাম ফেসবুকৰ পৰা আৰ্নিং নোহোৱাও নহয় এটা আৰ্নিং হৈছে মোৰ প্ৰায় $1100 মান গতিকে টোটাল অনলাইনৰ পৰা ইউটিউব আৰু ফেসবুকৰ পৰা $1200 মান আৰ্নিং হৈছে আৰু এই আৰ্নিংটোৰ পৰা যথেষ্ট সুবিধা নোহোৱা নহয় হৈছে কিন্তু ইউটিউবৰ এটা কথা মই আপোনালোকক কবলে থাকি আহিল হে কথাটো মই কৈ দিছো যেতিয়া মই ইউটিউব খুলিছিলো কেনেকৈ ইউটিউবত গ্ৰেজুৱেলি লাহে লাহে মই ডেভেলপ কৰিছিলো আপোনালোকে চাব সাবস্ক্ৰাইবাৰৰ কথাটোৱে মই কবলৈ যাম আপোনালোকৰ আগত আপোনালোকে চাওক মই সাইডত লগাই দিছো 1 জানুৱাৰী 2022 অৰ্থাৎ সেই দিনটোত মই প্ৰথম চেনেল বনাইছিলো কিন্তু ভিডিও আপলোড দিওতে মোক সময় লাগি গল 2002 হেতু কাৰণে মোৰ চেনেলটো ক্ৰিয়েট হোৱা দেখায়
0 ছাবস্ক্ৰাইবাৰ আছিল সেই দিনটোত প্ৰথম দিনটোত 1 জানুৱাৰী 2022ত মোৰ 0 ছাবস্ক্ৰাইবাৰ আছিল আৰু 100 জন ছাবস্ক্ৰাইবাৰ মই গোটাবৰ কাৰণে কষ্ট কৰিছিলো 22 ফেব্ৰুৱাৰীলৈকে অৰ্থাৎ মই এক মাহতকৈ বেছি দিন কষ্ট কৰি 100 ছাবস্ক্ৰাইবাৰ গোটাইছিলো তাৰ পিছত 8 আগষ্ট 2022ত 500 ছাবস্ক্ৰাইবাৰ গোটালো আপোনালোকে ডিফাৰেন্সটো চাব সেই ডেটটোৰ পৰা ইটো ডেট 500 ছাবস্ক্ৰাইবাৰ সেই দিনটোত মই গোটাব পাৰিলো তাৰপৰা 1000 ছাবস্ক্ৰাইবাৰ মোৰ হ'ল 16 আগষ্ট 2022 চনৰ 2000 ছাবস্ক্ৰাইবাৰ হ'ল অক্টোবৰ 4 অক্টোবৰ 2022 চনৰ আৰু 3000 ছাবস্ক্ৰাইবাৰ মোৰ হৈ উঠিল 2023 চনৰ 16 ফেব্ৰুৱাৰীত আৰু 4000 ছাবস্ক্ৰাইবাৰ হ'ল 1 মে তাৰিখে 2023 চনৰ 5000 ছাবস্ক্ৰাইবাৰ 2023 চনৰ 23 তাৰিখে মে মাহৰ 23 তাৰিখে আৰু 25 তাৰিখে 2000 মে মাহৰ 25 তাৰিখে 6000 হ'ল আৰু 7000 হ'ল 26 মেত 8000 হ'ল 27 মেত 9000 হ'ল 27 মেতে ভাবিছক 1000 বাইছে কাৰণ সেইখিনি সময়ত ভিডিঅ' ভাইৰেল হৈছিল তাৰ পিছতে 10000 হ'ল 11 জুনত 2023 চনত 10000ত ভৰি দিলে টিপছ অফ মিডলে তাৰ পিছত 11000 চুলে 19 তাৰিখে চাও 11 জুনৰ পৰা 19 জুনলৈ বেছি ডিসটেন্স নাই মাত্ৰ 8টা দিন বুলি আপুনি ধৰিব পাৰে 8টা দিনত 1000 বাঢ়ি গল যেতিয়া ভিডিঅ' ভাইৰেল হ'ব আপোনাৰো তেনে ধৰণে সাবস্ক্ৰাইবাৰ বাঢ়ি গৈ থাকিব তাৰ পিছত আপুনি চাওক 5 আগষ্ট 2023ত 13k 13000 সাবস্ক্ৰাইবাৰ হ'ল 14000 হ'ল 21 ছেপ্টেম্বৰত 20000 হ'ল 20000 সাবস্ক্ৰাইবাৰ হ'ল টিপছ অফ মিডলত 21 ছেপ্টেম্বৰ 2023ত তাৰ পিছত 21000ত ভৰি দিলে টিপছ অফ মিডলে 20 তাৰিখ ডিসেম্বৰ 20 তাৰিখে 2023 চনৰ এই পাৰ হৈ যোৱা দিনকেইটাত আৰু 31 ডিসেম্বৰ এই 31 ডিসেম্বৰ আমি পাৰ্টি খাই থাকোতে মোৰ 22000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তেনেহলে জাৰ্নিটো চাওক 100 জন সাবস্ক্ৰাইবাৰ গোটাবলে আপোনাৰ যিমান কষ্ট হয় আপুনি যেতিয়া লাহে লাহে 500 1000 1200 গোটাই যাব তাৰ পিছত সাবস্ক্ৰাইবাৰ গোটাবলে অকনমান কম কষ্ট যেন অনুভৱ হয় কিন্তু আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব লাগিব ভাইৰেল হোৱাৰ লগে লগে আপোনাৰ সাবস্ক্ৰাইবাৰো আহি থাকিব ইয়া আছিল মোৰ ইউটিউব জাৰ্নি আৰু ফেসবুক জাৰ্নি মই ফেসবুকত কাম কৰি যিমান সংখ্যক ব্যক্তিক লগ পাইছো যিমানখিনি ভাল ভাল মানুহ লগ পাইছো হসাকৈ আনন্দিত হৈছো আৰু কাম নতুন কাম কৰি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি প্ৰেৰণা দিয়ে হসাকৈ মই তেওঁলোকৰ কথাত আপলোড হৈ পৰো আৰু গৌৰৱবোধ কৰো আৰু ইউটিউবৰ পৰা যিখিনি মই বন্ধুবৰ্গ পাইছো তেওঁলোককো বহুত বহুত ধন্যবাদ দিছো কাৰণ এই দুটা বছৰত মোক যিমানখিনি আপোনালোকে উৎসাহ দিলে প্ৰেৰণা দিলে আৰু ফেসবুকত লগ পোৱা ব্যক্তিসকলেও এই বছৰ কেইটাত মোক যিমান আপোনালোকে প্ৰেৰণা দিলে উৎসাহ দিলে মই পাহৰিব নোৱাৰো কেতিয়াও অনাগত দিনত মই চেষ্টা কৰিম আৰু ভাল ভাল ভিডিঅ' কিছুমান দি যাবলৈ টিপছ অফ মিডলে দুটা বছৰ সম্পূৰ্ণৰূপে কমপ্লিট কৰিছে আজি দিনটোত আৰু 3 নম্বৰ বছৰটোত ভৰি দিব অহা কালিলৈৰ পৰা গতিকে পোৱা নোপোৱাৰ মাজেদি আহি আপোনালোকক বহুতকে পালো আৰু বহুতক হেৰুৱালো কিন্তু হেৰুৱাতকৈ পাইছো বেছি আপোনালোকক কেতিয়াও পাহৰি যাব নোৱাৰো আৰু অনাগত দিনত আৰু ভাল ভাল ভিডিঅ' দিম বুলি আপোনালোকক কথা দি আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছো ধন্যবাদ